কি হৈছিল ঘটনাটো? একচুৱেলি আমি সিহঁতে গম পোৱা মতে দুজন স্কুটিত আহি আছিলে। স্কুটিত তেওঁলোক শিৱসাগৰৰ ফালৰ পৰা নগাঁৱৰ ফাললৈ আহি আছিলে আৰু আহি থাকোঁতে স্কুটিত আহি থাকোঁতে এখন মেজিকে তেওঁলোকক ঘঁহাই দিয়ে। ঘঁহাই দিয়াৰ পিছত তেওঁলোক ৰাস্তাত পৰি যায় আৰু পৰি যোৱাৰ পাছত বিপৰীত দিশৰ পৰা অহা যিখন বলেৰ' পিকআপখন তেওঁলোকৰ গাত উঠি যায় আৰু উঠি যোৱাৰ পিছত চালকজন মৃত্যু হৈছে। চালকজনৰ নাম শফিকুল ইছলাম আৰু তেওঁৰ লগত থকা যিগৰাকী মহিলা আছিলে তেওঁৰ নাম মুৰ্জিনা বেগম। তেওঁলোক ক'ৰ পৰা আহি আছিলে? তেওঁলোক শিৱসাগৰৰ পৰা আহি আছিলে, নগাঁও যাবলৈ আহি আছিলে। আৰু মেজিকখন কোনফালৰ পৰা আহিছিলে? আৰু মেজিকখনো একেটা দিশৰ পৰা আহিছিলে, নুমলীগড়ৰ ফালৰ পৰা। আৰু নুমলীগড়ৰ ফালৰ পৰা অহা মেজিকখনে এওঁলোকক অভাৰটেক কৰোঁতে এওঁলোক খুন্দা মাৰি দিয়ে, এওঁলোক ৰাস্তাত পৰি যায় আৰু ফলত এই বলেৰ' পিকআপখন এওঁলোকৰ ওপৰত উঠি যায়। কি হৈছিল ঘটনাটো? একচুৱেলি আমি সিহঁতে গম পোৱা মতে দুজন স্কুটিত আহি আছিলে। স্কুটিত তেওঁলোক শিৱসাগৰৰ ফালৰ পৰা নগাঁৱৰ ফাললৈ আহি আছিলে আৰু আহি থাকোঁতে স্কুটিত আহি থাকোঁতে এখন মেজিকে তেওঁলোকক ঘঁহাই দিয়ে। ঘঁহাই দিয়াৰ পিছত তেওঁলোক ৰাস্তাত পৰি যায় আৰু পৰি যোৱাৰ পাছত বিপৰীত দিশৰ পৰা অহা যিখন বলেৰ' পিকআপখন তেওঁলোকৰ গাত উঠি যায় আৰু উঠি যোৱাৰ পিছত চালকজন মৃত্যু হৈছে। চালকজনৰ নাম শফিকুল ইছলাম আৰু তেওঁৰ লগত থকা যিগৰাকী মহিলা আছিলে তেওঁৰ নাম মুৰ্জিনা বেগম। তেওঁলোক ক'ৰ পৰা আহি আছিলে? তেওঁলোক শিৱসাগৰৰ পৰা আহি আছিলে, নগাঁও যাবলৈ আহি আছিলে। আৰু মেজিকখন কোনফালৰ পৰা আহিছিলে? আৰু মেজিকখনো একেটা দিশৰ পৰা আহিছিলে, নুমলীগড়ৰ ফালৰ পৰা। আৰু নুমলীগড়ৰ ফালৰ পৰা অহা মেজিকখনে এওঁলোকক অভাৰটেক কৰোঁতে এওঁলোক খুন্দা মাৰি দিয়ে, এওঁলোক ৰাস্তাত পৰি যায় আৰু ফলত এই বলেৰ' পিকআপখন এওঁলোকৰ ওপৰত উঠি যায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।